নমস্কাৰ ষ্টুডিঅ'ৰ মজ্জাত মই মিনহাজ আইন সকলোৰে বাবে সমান আৰু নিয়ম সকলোৰে বাবে সমান হেয়া বিজেপিৰ নেতা হওক বিজেপিৰ পালি নেতা হওক বিজেপি কৰা লোকেই হওক সকলোৰে বাবে নিয়ম সমান আৰু এয়াই হৈছে এতিয়া টুলগেটত মদনপুৰৰ টুলগেটত এগৰাকী বিধায়কৰ পালি নেতাই উৎপাত কৰিছে অভদ্ৰামী আচৰণ কৰিছে অসভ্যালি শব্দ কৈছে আৰু তেওঁলোকক এই কাৰণেই তেওঁলোকে এয়া আচৰণ কৰিছে কাৰণ তেওঁলোকে বিজেপি কৰে বিজেপি বিধায়কৰ তেওঁলোক পালি নেতা আৰু তেওঁলোকক টুল টেক্স নিদিয়াকৈ যাব দিব লাগে আৰু এয়াই হৈছে এতিয়া এইখন অসমত একাংশ বিজেপিৰ পালি নেতাই চলোৱা সন্ত্ৰাস এক প্ৰকাৰ এই পালি নেতাসকলৰ সন্ত্ৰাসত যেন এতিয়া অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা মদনপুৰৰ টুলগেটত নিখা এনেদৰে অভদ্ৰামী কৰা পৰিলক্ষিত হৈছে একাংশ লোকে আৰু সেই লোকসকলে নিজকে কৈছে যে মই বিধায়ক ভৱেশ কলিতাৰ লগৰ বা আমি বিধায়ক ভৱেশ কলিতাৰ লগৰ আৰু ভৱেশ কলিতাক খুদিলে আমাৰ কথা গম পাব এগৰাকী ব্যক্তিয়ে বা কেগৰাকীমান ব্যক্তিয়ে টুল টেক্স নিদিয়াকৈ কেনেদৰে যাব পাৰে বা টুল টেক্স নিদিয়াকৈ তেওঁলোকে কিয় বিজেপিৰ টেগ লগাই কিয় বিজেপিৰ নেতা কিয় বিজেপিৰ পালি নেতা বুলি কৈ যাবলৈ বিচাৰে এতিয়া এনে ধৰণৰ কিছু প্ৰশ্ন উত্থাপন হৈছে আৰু সেই একেই ঘটনাই সংঘটিত হৈছে কালি নিখা বাইহাটা চাৰিআলিৰ মদনপুৰ টুলগেটত মদনপুৰ টুলগেট পাৰ হৈ যাবলৈ বিচাৰিছিল তেওঁলোকে টুল টেক্স নিদিয়াকৈ তাৰ পিছতেই টুলগেটৰ কৰ্মচাৰী আৰু সেই একাংশ পালি নেতাৰ মাজত এখন তৰ্কযুদ্ধ আৰম্ভ হৈছিল সেই স্থানতে এই মুহূৰ্তত খবিকেক লৈ চেষ্টা কৰিছো বাইহাটাৰ মদনপুৰ টুলগেটত অথন্তৰ টুলগেটৰ কৰ্মচাৰীৰ সৈতে সংঘাত বিজেপি কৰ্মীৰ ভৱেশ কলিতা আহিনীৰ দাদাগিৰি টুলগেট কৰ্মচাৰীৰ ওপৰত টুল টেক্স নিদিয়াকৈ টুলগেট পাৰ হোৱাক লৈ সংঘাতৰ সৃষ্টি হয় দুই পক্ষৰ মাজত ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ নাম লৈ ভাবুকি বিজেপি কৰ্মীৰ এই মুহূৰ্তত খবিকেক লৈ চেষ্টা কৰিছো বাইহাটাৰ মদনপুৰ টুলগেটত অথন্তৰ টুলগেটৰ কৰ্মচাৰীৰ সৈতে সংঘাত বিজেপি কৰ্মীৰ ভৱেশ কলিতা আহিনীৰ দাদাগিৰি টুলগেট কৰ্মচাৰীৰ ওপৰত টুল টেক্স নিদিয়াকৈ টুলগেট পাৰ হোৱাক লৈ সংঘাতৰ সৃষ্টি হয় দুই পক্ষৰ মাজত ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ নাম লৈ ভাবুকি বিজেপি কৰ্মীৰ এই মুহূৰ্তত খবিকেক লৈ চেষ্টা কৰিছো বাইহাটাৰ মদনপুৰ টুলগেটত অথন্তৰ টুলগেটৰ কৰ্মচাৰীৰ সৈতে সংঘাত বিজেপি কৰ্মীৰ ভৱেশ কলিতা আহিনীৰ দাদাগিৰি টুলগেট কৰ্মচাৰীৰ ওপৰত টুল টেক্স নিদিয়াকৈ টুলগেট পাৰ হোৱাক লৈ সংঘাতৰ সৃষ্টি হয় দুই পক্ষৰ মাজত ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ নাম লৈ ভাবুকি বিজেপি কৰ্মীৰ এই মুহূৰ্তত আমি কিছু দৃশ্যাংশ দেখুৱাৰ কাৰণে চেষ্টা কৰিছো এনেদৰে ভৱেশ কলিতাৰ নাম লৈ ভৱেশ কলিতাৰ কথা কৈ বিজেপিৰ কথা কৈ এইসকল পালি নেতাই টুল টেক্স নিদিয়াকৈ টুলগেট পাৰ হৈ যাবলৈ বিচাৰিছিল আৰু সেইখিনিতেই অথন্তৰ হৈছিল সেইখিনিতেই লাগিছিল সংঘাত কিছুদিন পূৰ্বে ভৱেশ কলিতাৰ পত্নীৰ সৈতেও সংঘৰ্ষত লিপ্ত হৈছিল টুলগেটৰ কৰ্মচাৰীসকল আৰু তাৰ পিছতে এক প্ৰকাৰ এতিয়া আন কেইগৰাকীমান ব্যক্তি যিয়ে নিজকে ভৱেশ কলিতাৰ লগত থকা বুলি কয় যিয়ে নিজকে বিজেপি কৰা বুলি কয় আৰু নিজকে বিজেপিৰ তেওঁলোকে সদস্য বুলি কৈ বা পালি নেতা বুলি কৈ তেওঁলোকে পাৰ হৈ যাবলৈ বিচাৰে টুলগেট আৰু তাৰ পিছতে সংঘাতৰ সৃষ্টি হৈছে এতিয়া মদনপুৰ টুলগেটত নিশা এনেদৰে এক প্ৰকাৰ যেন এতিয়া সন্ত্ৰাসৰ সৃষ্টি কৰিছে ভৱেশ কলিতাৰ প্ৰাক্তন বিজেপি সভাপতি ৰাজ্যিক বিজেপি সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ একাংশ পালি নেতাৰ যেন সন্ত্ৰাসত এতিয়া অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা যাৰ বাবে এনেদৰে এতিয়া ভয়ংকৰ ঘটনা সংঘটিত হৈছে মদনপুৰ টুলগেটত আৰু নিশাই তৰ্কযুদ্ধত লিপ্ত হৈছে দুই পক্ষ তেওঁলোক যাবলৈ বিচাৰিছিল টুল টেক্স নিদিয়াকৈ আৰু কৰ্মচাৰীয়ে বাধা কৰিছিল তেতিয়াই তেওঁলোকে গাড়ীৰ ভিতৰৰ পৰাই কৈছিল আমি ভৱেশ কলিতাৰ মানুহ আমি বিজেপিৰ মানুহ এবাৰ ভৱেশ কলিতাক খুদিলে গম পাব বুলি পেলাই তেওঁলোকে কৈ যাবলৈ বিচাৰিছিল কিন্তু তাৰ পিছত টুলগেট কৰ্মচাৰীয়ে যাবলৈ দিয়া হোৱা নাছিল আৰু অৱশেষত গাড়ীৰ পৰা নামি আহি এওঁলোকে এনেদৰে অভদ্ৰামী অসভ্যালি কৰা পৰিলক্ষিত হৈছে আৰু তাৰ পিছতে যেন এক প্ৰকাৰ এতিয়া উন্মোচিত হৈছে সেই একাংশ পালি নেতাৰ স্বভাৱ চৰিত্ৰসমূহ আৰু বিজেপিৰ একাংশ নেতা পালি নেতাৰ বাবে যেন এতিয়া সন্ত্ৰাসৰ সৃষ্টি হৈছে এইখন অসমত আৰু তেওঁলোকে যেন এতিয়া নিজেই এতিয়া যেন এক প্ৰকাৰ বিজেপিৰ নেতা কৰ্মী বুলি কৈ যেন এক প্ৰকাৰ বিভিন্ন ধৰণে তেওঁলোকে কাম সৰু কৰাৰ চেষ্টা কৰি থাকে অথবা এনেদৰে কোনো ধৰণৰ টুলগেট পাৰ হ'বলৈ তেওঁলোকে বিচাৰে সেয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে নিশা বাইহাটা চাৰিআলি মদনপুৰৰ
টোল গেটতেই আৰু আমি দৃশ্যাংক দেখুৱাইছোঁ এনেদৰে নিশাৰ ভাগত এক প্ৰকাৰ যেন তয়াময়া এখন যুদ্ধলৈ পৰিণত হৈছিল দুই পক্ষৰ মাজত বাইহাটা চাৰিআলিৰ মদনপুৰ টোল গেটত তোমার ভিডিও আর তোমার ফটো তোমার বাবার পয়সা তো লয় বেশি আপুনি আমাতকে ডাঙৰ তোমাৰ ভাল ব্যৱহাৰ তোমাৰ ভাল ব্যৱহাৰ মই কি বস্তু কি বস্তু ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ